ৰাজনৈতিক কথা বতৰাৰ পম খেদি আমি আহি উপস্থিত হৈছোঁ এখন ধাননি পথাৰত। দেৰগাঁও সমষ্টিৰ পূব ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ এখন ধাননি পথাৰত আমি আহি উপস্থিত হৈছোঁ। যিসকল দাৱনীসকলে ধান দোৱাত ব্যস্ত হৈ আছে, সাধাৰণ মানুহ, সহজ সৰল মানুহ, তেওঁলোক ৰাজনীতিৰ পৰা বহু দূৰত আৰু তেওঁলোকৰ মনৰ বতৰা ল'বলৈ আমি আহিছোঁ। যিহেতু সমাগত নিৰ্বাচন মাজত মাত্ৰ কেইটামান মাহ আছে, তাৰ পিছতে নিৰ্বাচন অনুষ্ঠিত হ'ব। তেওঁলোকে কেনেধৰণৰ এখন চৰকাৰ গঠন হোৱাটো বিচাৰিছে বা মহিলাসকলে কেনেধৰণৰ সা সুবিধা পাইছে, অনাগত সময়ত চৰকাৰ গঠন হ'লে তেওঁলোকে কেনেকুৱা ধৰণৰ এখন চৰকাৰ বিচাৰিব, ইয়াক লৈ বিভিন্ন জল্পনা কল্পনা চলি আছে। তেওঁলোকৰ পৰা মনৰ বতৰা ল'ম। আমি পোনে পোনে এই ধাননি পথাৰত উপস্থিত আছোঁ। সেইসকল আই মাতৃ আছে, সেইসকল বাইদেউ আছে, তেখেতসকলৰ পৰা পোনে পোনে জানিম। যিহেতু সমাগত নিৰ্বাচন মাজত কেইটামান মাহ আছে, কেনেকুৱা ধৰণৰ এখন চৰকাৰ আপোনালোকে এই মুহূৰ্তত আপোনালোকে কল্পনা কৰে? পাইছোঁ আপোনালোকে আজি অহা দেখি মানে আমাৰ এই মহিলাসকলে পথাৰত ধান দি আছোঁ, আপোনালোকে অহা দেখি আমি ভাল পাইছোঁ। আমাৰ চৰকাৰখন যিটো নেকি আমাক গৈ আছে আগত, যিটো আমাৰ দুৰ্নীতি কৰিছে, এতিয়া যাতে গৌৰৱ গগৈক আমি যেনে তেনে চৰকাৰটো হওক, জিকাম এনেকৈ আমি মনটো আমি চেষ্টা কৰিছোঁ। আমি আগলৈ যাতে আমাক চাব লাগে। সুবিধা মানে পাইছোঁ মানে একোৱে নাপাওঁ, একো বস্তুৱে নাপাওঁ। মহিলাসকলক মানে দিছে, কিছুমান দিছে, কিছুমান নাই। তেনেকৈ পোৱাজনে পাইছে, নোপোৱাই নাই। কি ক'ব তাকে? যিহেতু নিৰ্বাচন আছে, মাজত মাত্ৰ 3টামান মাহ আছে, কেনেকুৱা এখন চৰকাৰ বিচাৰিব আপোনালোকে? তাকে চৰকাৰখন ভাল এখন চৰকাৰ হওক, নতুনকৈ আৰু ভাল হওক, যাতে আমি আগলৈ আৰু ভাল হওক বুলিয়ে ইয়াকে বিচাৰোঁ। আমি তেনেকৈ অৰুণোদয়ো পাইছে, চৰকাৰে দিছে, নিদিয়া নহয়, কিন্তু হ'লেও আমি পোৱা নাই। খালি অৰুণোদয় তেনেকৈ মাজতে পাইছিলে, তাৰপিছত আকৌ এটা খাট খাই গ'ল, 4 মাহ মানে খাট খাই গ'ল। এতিয়া ফিল আপ কৰিছোঁ, তেনেকৈ নাই অহা। প্ৰতিনিধিসকল আছে, তেওঁলোকে আপোনালোকৰ এই কথা বতৰাখিনি শুনিছে নাই? শুনিছোঁ, কাগজ জমা দিছোঁ। গোলাঘাট যাব লাগে বুলি কোৱাৰ কাৰণে তালৈকেও গৈছোঁ, আকৌ তালৈও কেঞ্চেল হৈ গ'ল, নোৱাৰিলোঁ মানে আহি যাবলৈ। আমি হাজিৰা কৰা মানুহে ডেইলি তেনেকৈ যাব নোৱাৰোঁ, কাম বন এৰি হাজিৰা এৰি ডেইলি যাব নোৱাৰোঁ নহয়। সুবিধাটো হ'লে মানে বহু কেইগৰাকী মহিলা আছে, তেওঁলোকৰ পৰা জানিম। বাইদেউ, যিহেতু আৰু মাজত মাত্ৰ 3টামান মাহ আছে, বাইদেউ 3টামান মাহ আছে, চৰকাৰ ইলেকশ্যন হ'ব। ইলেকশ্যনত এখন নতুন চৰকাৰ তাৰপিছতে গঠন হ'ব। আপোনালোকে কেনেকুৱা ধৰণৰ এখন চৰকাৰ আশা কৰিব এই মুহূৰ্তত? ভাল চৰকাৰ এখন লাগে আৰু অৰুণোদয় আমি নাপাওঁৱেই। আমাৰ নিচিনা মানুহক নিদিয়ে, বেলেগ বেলেগ মানুহক দিয়ে। আকৌ ঘৰ দুৱাৰ এইবিলাক আমি এতিয়া হাজিৰা কৰি খাই থাকোঁ, কাগজ পত্ৰ দিয়ে থাকোঁ আৰু নিদিয়ে। আকৌ অৰুণোদয়টো আমাক দিব লাগে, যোনবিলাকে পায় নাপায় সেইবিলাকক দিয়ে, যোনবিলাকে নাপাওঁ সেইবিলাকক নিদিয়ে। চৰকাৰে দিছে, এতিয়া মানুহে জানিব। এতিয়া চাই দিয়ে, তাকে ভাল চৰকাৰ এটা বিচাৰিছোঁ। আৰু এগৰাকী বাইদেউৰ পৰা জানিম। বাইদেউ, যিহেতু নিৰ্বাচন আহি আছে নহয় জানো, এই নিৰ্বাচনৰ এই সময়ছোৱাত মাজত 3টামান মাহ আছে, আপোনালোক মহিলাসকলক কিন্তু চৰকাৰখনে বিভিন্ন সুবিধা দিছে। আপোনালোকে কি ক'ব? কেনেকুৱা ধৰণৰ এখন আকৌ চৰকাৰ কেনেকুৱা ধৰণৰ বিচাৰিব? নহয়, আমি পোৱা নাই। আমি খেতিয়কসকলে আমি পাব লাগে। আমি ৰাতিলৈকে গড় সেইকণ পোৱা নাই, একোৱে পোৱা নাই, লেট্ৰিন পোৱা নাই, সেইকণ এপ্লাই কৰিছে, এইটো নাই পোৱা, এপ্লাই কৰিছোঁ, কেঞ্চেল কি কৰিছে সিহঁতে জানে। আৰু আমাৰ নিচিনা দুখীয়াবোৰে ঘৰ পাব লাগে, নাই পোৱা। হয়, এনেকৈ আমি পথাৰত আহিলোঁ, ধাননি পথাৰত আমি নিজে আহিছোঁ আৰু এইসকল দাৱনীৰ পৰা, এইসকল সাধাৰণ গঞা ৰাইজৰ পৰা মনৰ বতৰা ল'বলৈ আমি চেষ্টা কৰিছোঁ। আৰু বিভিন্নগৰাকী মহিলাৰ, বিভিন্নগৰাকী আই মাতৃয়ে বিভিন্নটা কথা কৈছে। তেওঁলোকৰ সুবিধা পোৱা নোপোৱা বিভিন্ন ধৰণৰ বেদনা তেওঁলোকে ইয়াত উপস্থাপন কৰিছে। যদিও তেওঁলোকে আশা প্ৰকাশ কৰিছে অনাগত সময়ত যিখন চৰকাৰ গঠন হ'ব, চৰকাৰখন যাতে এখন সুস্থ সবল চৰকাৰ গঠন হয়, মহিলাসকলৰ সুবিধাৰ কাৰণে যাতে যিখিনি সুবিধা পাব লাগে তেওঁলোকে সুবিধা পোৱাৰ বাবে তেওঁলোকে আশা প্ৰকাশ কৰিছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।